মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম ক্লাছ 10ৰ 8 নম্বৰ চেপ্টাৰৰ 8.1 অনুশীলনীৰ 1 নম্বৰ অংক আৰু 2 নম্বৰ অংক। প্ৰথমে 1 নম্বৰ অংকটো চাই লোৱা। 1 নম্বৰ অংকটোত দিয়া আছিল যে ত্ৰিভুজ ABCৰ বি কোণ সমকোণ আৰু AB = 24 সেণ্টিমিটাৰ আৰু BC = দিয়া আছিল তোমাৰ 7 সেণ্টিমিটাৰ। এতিয়া চোৱা, ধৰা আমি এটা সমকোণী ত্ৰিভুজ আঁকো। ইয়াতে ত্রিভুজ আঁকি দিয়া নাই, আমি আঁকো সমকোণী ত্রিভুজ। ধৰা এইটো এটা সমকোণী ত্রিভুজ, এই কোণটো সমকোণ। চিধা হোৱা নাই বাৰু, তোমালোকে ভালকে আঁকিবা আৰু। ঠিক আছে, এইটোৰ নাম দিলো ABC। এতিয়া প্ৰশ্নতে কি কৈছে যে AB = 20 সেণ্টিমিটাৰ, 24 সেণ্টিমিটাৰ। তাৰমানে এই বাহুটোৰ মান আছে তোমাৰ 24 সেণ্টিমিটাৰ। আৰু কি কৈছে যে BC = কিমান? 7 সেণ্টিমিটাৰ। এতিয়া AC = হোৱাট, হয়নে? AC ৰ মান দিয়া নাই। এতিয়া চোৱা, AC এইটো হৈছে তোমাৰ অতিভুজ, হয়নে? এইটো হৈছে অতিভুজ আৰু এইটো হৈছে তোমাৰ বাহু আৰু এইটো হৈছে তোমাৰ এইটো হৈছে ভূমি আৰু এইটো হৈছে লম্ব। ঠিক আছে, তেতিয়া চোৱা, আমি জানো যে অতিভুজ মানে অতিভুজ ওলোৱাৰ সূত্ৰটো হ'ল যে অতিভুজ = ভূমি √ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ। তো অতিভুজক P ৰে বুজোৱা হয়, অতিভুজক P ৰে বুজোৱা হয়, P নহয় H ৰে বুজোৱা হয়, হাইপাৰবলিক। আৰু লম্বক P ৰে বুজোৱা হয়, পাৰপেণ্ডিকুলাৰ। আৰু ভূমিক B ৰে বুজোৱা হয়, বেছ। তেতিয়া চোৱা, হাইপাৰবলিক এইটো ওলোৱাৰ সূত্ৰ আছে যে H = √B স্কোয়াৰ, তাৰমানে ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ। ভূমিক B তে বুজোৱা হয়, বেছ, আৰু লম্বক P তে বুজোৱা হয়, পাৰপেণ্ডিকুলাৰ। তো P স্কোয়াৰ। তো H = আমি ভূমিৰ মান কিমান পাইছোঁ? 24। গতিকে এইটো 24 সেণ্টিমিটাৰ দিয়া, 24 স্কোয়াৰ প্লাছ আমি হেৰি কিমান পাইছোঁ? P 7। গতিকে এইটো 7 স্কোয়াৰ দিয়া দিলোঁ। এতিয়া চোৱা, H = কিমান হ'ব? 24 স্কোয়াৰ মানে কিমান? 24 দুটা পূৰণ হৈ আছে, 24 দুটা পূৰণ কৰা। 4 × 4 = 16, 16 6 হাতত থাকিল কিমান? 1, 4 2 × 8 = 9, 2 4 × 8, আকৌ 2 2 × 4, 6, 9 আৰু 8 17, 17 7 হাতত থাকিল 1, 4 আৰু হাতত থাকে 5। এটি হ'ল 5 7 6 প্লাছ 7 স্কোয়াৰ মানে আছে 7 দুটা পূৰণ হৈ আছে, তাৰমানে 49। এতিয়া লগত 49 যোগ কৰি দিয়া। 6 আৰু 9 কিমান? 15, 15 5 হাতত থাকিল 1, 7 আৰু 4 11, হাতত থাকে 12, 12 2 হাতত থাকিল 1, 5 আৰু হাতত থাকে 6। এতিয়া তোমাৰ √625। এতিয়া 625ৰ বৰ্গমূল কি? 625ৰ বৰ্গমূল মানে এনেকুৱা এটা সংখ্যা কোৱা যি সংখ্যাক দুবাৰ পূৰণ কৰিলে 625 পাম। সেই সংখ্যাটো হৈছে তোমাৰ 25। তাৰমানে আমি H = বা অতিভুজৰ মান কিমান পালোঁ? 25। গতিকে লিখা যে অতিভুজটোৰ নাম কি? AC। গতিকে AC = পালোঁ আমি 25। ঠিক আছে, এইটো আমি পালোঁ 25। এতিয়া আমাক কি কৈছে যে 1 নম্বৰত কৈছে যে সাইনে কছে ওলাব দিছে। তো সাইন এ, তাৰমানে কোনটোক সাইন বুলি ধৰিছে? আমি জানো যে কি, যে যি কোণক সাইন বুলি ধৰিব সেই কোণৰ ক্ষেত্ৰত সাইন মান হ'ব সেই কোণৰ বিপৰীত বাহু বাই অতিভুজ। তো সাইন কোনটোক ধৰিছে? সাইন এ। সাইন এ মান হ'ব এই কোণটো, এই কোণৰ বিপৰীত বাহু বাই অতিভুজ। তো এই লিখা সাইন এ = কোণৰ বিপৰীত বাহু কোনটো? এইটো, হয়নে? এইটোৰ নাম কি? BC। বিপৰীত বাহু বাই অতিভুজ, অতিভুজ হৈছে এইটো, হয়নে? গতিকে কি হ'ব? BC/AC। আমি BC ৰ মান কিমান পাইছোঁ? 7।
আৰু এচিৰ মান কিমান পাইছোঁ 25 হয়নে চাইন এৰ মান হৈছে 7/25 আৰু কি কৈছে যে cos a হ'ব যে এইটো কোণৰ ভূমি বাই অতিভুজ ভূমি হৈছে এইটো অতিভুজ হৈছে এইটো ভূমিটোৰ নাম কি এ বি আৰু অতিভুজটোৰ নাম হৈছে এ চি এ বিৰ মান আমি কিমান পাইছোঁ 24 আৰু এ চিৰ মান পাইছোঁ 25 হ'ল আকৌ 2 নম্বৰত কি কৈছিল 2 নম্বৰত কৈছে যে সাইন চি আৰু কস চি সাইন চি কস চি এতিয়া চোৱা আগতে এ কোণক সাইন বুলি ধৰিছিল এতিয়া চি কোণক সাইন বুলি ধৰিছে চি কোণ এইটো কোণ আমি জানো যে যি কোণক সাইন বুলি ধৰিব সেই কোণৰ ক্ষেত্ৰত সাইন হ'ব সেই কোণৰ বিপৰীত বাহু হয় অতিভুজ এতিয়া এইটো কোণৰ বিপৰীত বাহু কোনটো এইটো এ বি মানে এনেকৈ উল্টাই লোৱা এইটো কোণৰ বিপৰীত বাহু কোনটো হ'ল এ বি আৰু অতিভুজ হ'ল এ চি হয়নে এতিয়া চোৱা সাইন চি ইজ ইকুৱেল টু এ বি বাই এ চি এ বিৰ মান পাইছোঁ 24 এ চি হৈছে 25 আকৌ cos c ইজ ইকুৱেল টু হ'ব ভূমি বাই অতিভুজ ভূমিটোৰ নাম কি বি চি বাই অতিভুজটোৰ নাম আছে এ চি বি চিৰ মান কিমান পাইছোঁ 7 আৰু এ চিৰ মান পাইছোঁ আমি 25 গাইজ এইখিনি আছিল আজিৰ অংক এতিয়া চোৱা 2 নম্বৰ অংকটোত কি কৈছে যে চিত্ৰ 8.13 পৰা tan p minus cot r নিৰ্ণয় কৰা এতিয়া চোৱা চিত্ৰত কি দিয়া আছে যে ত্ৰিভুজটো দিয়া আছে তোমাৰ হেৰি পি কিউ আৰ হয়নে তো পি কিউৰ মান দিয়া আছে 12 সেন্টিমিটাৰ আৰু পি আৰৰ মান দিয়া আছে 13 সেন্টিমিটাৰ গতিকে আমি কি ওলাব লাগিব কিউ আৰ ওলাব লাগিব হয়নে এতিয়া চোৱা এইটো হৈছে ভূমি এইটো হৈছে তোমাৰ হাইপাৰবোলিক এইটো হৈছে পি হয়নে এতিয়া ভূমি ওলোৱা সূত্ৰটো হৈছে যে ভূমি কি আৰু বুজা বি বি ইজ ইকুৱেল টু ৰুট অভাৰ অতিভুজ স্কোয়াৰ মাইনাস লম্ব স্কোয়ার তো অতিভুজ দিয়া আছে 13 হয়নে গতিকে 13 স্কোয়ার দিয়া মাইনাস লম্ব দিয়া আছে 12 গতিকে এইটো 12 স্কোয়ার দিয়া 13 স্কোয়ার মানে কিমান 13 স্কোয়ার মানে আছে 13 দুটা পূরণ হয়েছে 13 দুটা পূরণ করলে কিমান হবে 3 3 গুণ 9 3 1 গুণ 3 1 3 গুণ 3 1 গুণ 1 এটা হবে তোমার 169 মাইনাস 12 12 গুণ 144 এটা বি ইজ ইকুয়াল টু রুট ওভার 9 পৰা 4 গলে কিমান 5 আৰু 16 পৰা 4 গলে তাৰমানে 25 এতিয়া 25ৰ বৰ্গমূল লিখা 25ৰ বৰ্গমূল মানে কি যে কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে আমি 25 পাম কি হ'ব 5 হয় না 5ক দুইবাৰ পূৰণ কৰিলে আমি 25 পাম তাৰ মানে আমি কিউ আৰ মান পালো আমি 5 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কি নিৰ্ণয় কৰিম প্ৰথমে tan p মানে কি বা tan p বা tan a যেটা নহওক টেনৰ ক্ষেত্ৰত আমি কি কৰিম যে যিটো কোণক tan বুলি ধৰিব সেইটো কোণৰ ক্ষেত্ৰত tan হ'ব সেইটো কোণৰ বিপৰীত বাহু বাই ভূমি ঠিক আছে তাৰ প্ৰথমে কোনটো কোণক tan বুলি ধৰিছে p কোণক এইটো কোণক tan বুলি ধৰিছে সেইটো কোণৰ বিপৰীত বাহু কোনটো এইটো কিউ আৰ বিপৰীত বাহু বাই ভূমি এইটো বিপৰীত বাহু হ'ব তোমাৰ কি tan p is equal to p বিপরীত বাহু হয়েছে কিউ আর হয় না বিপরীত বাহু বাই ভূমি কিউ আর বাই ভূমি হয়েছে পি কিউ তো কিউ আর মান আমি কেমন পাইছো 5 আর পি কিউর মান পাইছো আমি 12 আকৌ কটা নির্ণয় করা আগতে এতিয়া আকৌ এতিয়া চোৱা এতিয়া আমি কি ওলাব লাগিব কট আর আমি জানো যে কট মানে হৈছে টেনৰ বিপৰীত মানে টেনৰ ওলোটা হৈছে কট যেহেতু এতিয়া কট আৰু ওলাব লাগে গতিকে আমি প্ৰথমতে টেনৰ ওলাম তো এইটো ক্ষেত্ৰত টেন কি হ'ব আমি জানো যে যিটো কোণক টেন বুলি ধৰিম সেইটো কোণৰ ক্ষেত্ৰত টেন হ'ব সেইটো কোণৰ বিপৰীত বাহু বাই ভূমি তো এইটো কোণৰ বিপৰীত বাহু কি পি কিউ
ভূমি কি বি কিউ হয় না তেন্তে এইটো ওলোটা হলে কট হ'ব তেতিয়া এইটোৰ ওলোটা হলে কি হ'ব টেন মানে হৈছে বিপৰীত বাহু বাই ভূমি তেন্তে কট মানে কি হ'ব ভূমি বাই বিপৰীত বাহু তেন্তে ভূমি কি আছে কিউ আৰ বিপৰীত বাহু কি আছে পি কিউ তো কিউ আৰ মান আমি কিমান পাইছো 5 পি কিউৰ মান কিমান পাইছো 12 এতিয়া কি কৰি দিছো যে 10p মাইনাছ কট r হয় না আমি 10p ৰ মান কিমান পাইছো 5/12 মাইনাছ কট r মান কিমান পাইছো 5/12 সেম সংখ্যাৰ পৰা সেম সংখ্যা বিয়োগ কৰিলে কিমান হ'ব 0 হয় না কথাটো এইটোৱে এনসার একেবাৰে ইজি ধন্যবাদ